200তকৈ অধিক আপোনাৰ চৌকা খন্দা হৈছে। এয়া কোনো আপোনাৰ ভেলাঘৰ নহয়, তো প্ৰত্যেকখন আঞ্চলিকে আপোনাৰ নিৰ্মাণ কৰা এটা আপোনাৰ শিবিৰ। তো 15,000তকৈ অধিক মানুহে একেলগে বহি অন্ন গ্ৰহণ কৰিব পাৰিব। যে খৰিলৈ যাওঁতে মানে আমাৰ এটা কথা মনত পৰি গৈছে, আমি ককাহঁতৰ লগত মানে সৰুতে এনেকৈ আপোনাৰ আনিবলৈ গৈছিলোঁ। থলুৱাভাৱে পোৱা যিখিনি বস্তু সেইখিনিক লৈ পেলাই আমি ইয়াত বাঁহৰ আপুনি দেখিছে নৰা আছে। কৰ্মকৰ্তাসকলৰ ব্যস্ততাৰ মাজতে খুব ধুনীয়া এটা পৰিৱেশ দেখিছোঁ ইয়াত, যিহেতু দাদাহঁতে আপোনাৰ ইছলামী ধৰ্মীয় লোক হোৱাৰ পাছতো ইয়াত ধুনীয়াকৈ কাম কৰি আছে। তো গাইজ এনেকৈ মানে ঘপককৈ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু মোৰ লগত আছে আজি আপোনাৰ অংকুৰ ভাই। তো আগন্তুক হ'বলগীয়া আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপোনাৰ 96 সংখ্যক বাৰ্ষিক অধিৱেশন। আমি দুটা গৈ আছোঁ এতিয়া আপোনাৰ মৌবন্ধা আপোনাৰ এৰাতলী পথাৰ। তো তাত কেনেকুৱা কি আয়োজন কৰি আছে, তো অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহিছে আৰু এমাহৰ আগৰ পৰাই কাম চলি আছে। তো কেনেকুৱা কি প্ৰচেষ্টা চলাই আছে, তো আমি দুটা এতিয়া যাম, খুব ধুনীয়াকৈ আপোনালোকক দেখাম সকলোখিনি। তো অংকুৰ ভাই আছে আজি মোৰ লগত। তো কেনেকুৱা ভাই? সকলোকে স্বাগতম জনাইছোঁ মৌচুম ব্লগৰ সকলো মানে ভিউ আছেলৈকে। তো আমি গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশন 96 সংখ্যক যি বাৰ্ষিক অধিৱেশন যোৰহাট জিলা মৌবন্ধা এৰাতলী পথাৰত যি হ'ব গৈ আছে ফেব্ৰুৱাৰী মাহৰ 6, 7 আৰু 9 তাৰিখে বৃহস্পতিবাৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ভক্ত আহে, যিহেতু আমাৰ এই অনুষ্ঠান ভাগলৈ। আৰু যিহেতু আমাৰ মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বহুত মানে ইয়াত অনুদান আছে, লগতে আমাৰ যোৰহাট জিলা আমাৰ যি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ গোলাঘাটৰ যি সকলো ৰাইজৰ মানে ৰাইজৰ সহযোগত মানে অসমৰ যিমানখিনি মানুহ আছে সকলো মানে ইয়াত মানে জড়িত হৈ আছে। আমাৰ যিহেতু বহুত বৃহৎ ডাঙৰ অনুষ্ঠান মানে শংকৰদেৱ সংঘৰ, যিহেতু সকলো আহক, বহুত ধুনীয়া এটা অনুষ্ঠান। তো সকলোৰে ৰাইজৰ সহযোগত এই অনুষ্ঠান বা কেনেকুৱা কি আয়োজন কৰি আছে, তো আজি আপোনালোকক দেখাওঁ, তো আমিও চাওঁ লগতে। তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অংকুৰ আৰু মই আহি থাকোঁতে এনেকৈ ককাজনক লগ পালোঁ। তো ককা ক'ৰপৰা আহিলে? খৰি ল'বলৈ গৈছিলে? হয় হয়। তো ককা ঘৰ ইয়াতে নেকি? ওচৰতে? হয় হয়। শংকৰদেৱ সংঘ আপোনাৰ অধিৱেশন হ'বলৈ হৈ আছে হয়নে? হয় হয়। ৰাইজে কেনেকুৱা কাম চলাই আছে? তো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি কাম কৰি আছে ন ইয়াত? হয় হয়। যিহেতু এটা ৰাইজৰ অনুষ্ঠান, তো ককাই এনেকৈ এই খৰি লৈ যাওঁতে মানে আমাৰ এটা কথা মনত পৰি গৈছে, আমি ককাহঁতৰ লগত মানে সৰুতে এনেকৈ আপোনাৰ আনিবলৈ গৈছিলোঁ। আৰু বাহনিলৈ গৈ আপোনাৰ বাঁহ চাহ কাটিবলৈ যাওঁ, তো বহুতেই বেছি ভাল লাগে। ককাক দেখি মানে সৰুকালটো মানে মনত পৰি গৈছে আমাৰ। ককা থেংক ইউ। আৰু ককা ডেকা হৈ আছে একদম। আহি আপোনাৰ অংকুৰে মই আপোনাৰ মেইন জেগাটো পাই গ'লোহি। তো এইফালে আপোনাৰ যুদ্ধ সদৃশ পৰিৱেশ, সকলোৱে কৰ্মকৰ্তাসকলে কাম কৰি আছে, যিহেতু মাজত মাত্ৰ কেইটামান দিন। তো খুব ধুনীয়াকৈ এনেকৈ কাম চলি আছে। মোৰ বেক চাইডে আছে আপোনাৰ মূল পুৰণ ভাগ, এইফালে দেখা পাইছে। তো সকলো ৰাইজৰ সহযোগত তো এনেধৰণে কামবিলাক চলি আছে। কৰ্মকৰ্তাসকলে দাদাহঁতে সকলোৱে কাম কৰি আছে। তো খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে, মাজত মাত্ৰ কেইটামান দিন। তো কেনেকুৱা কি কাম চলি আছে, তো কেনেকুৱা কি আয়োজন কৰিছে, তো দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱসকল আহিলে কেনেধৰণে আপোনাৰ ৰখাব, কেনেধৰণে খোৱা ব্যৱস্থা কৰিব, তো সকলো ধৰণৰ যোগান কেনেকৈ ধৰণে ধৰিব, তো ইয়াৰ আপোনাৰ স্থানীয় কাৰোবাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আমাৰ সম্পূৰ্ণ আধ্যাত্মিকভাৱে বস্তুটো হ'ব, ট্ৰেডিশ্যনেলি হ'ব। অসমৰ থলুৱাভাৱে পোৱা যিখিনি বস্তু সেইখিনিক লৈ পেলাই আমি ইয়াত বাঁহৰ আপুনি দেখিছে নৰা আছে, ঠিক এনেদৰে ব্যৱস্থা কৰা হৈছে। আৰু থলুৱাভাৱে পোৱা আমাৰ প্ৰাকৃতিকভাৱে পোৱা যিখিনি বস্তু সেইখিনিক লৈ আমি ব্যৱস্থাখিনি কৰি আছোঁ। ইয়াতে মুখা শিল্পৰ কথা আহি যাব। অহাৰ লগে লগে আমাৰ যি শংকৰদেৱৰ অনবদ্য সৃষ্টি, আপোনালোকে দেখিছে যে ইয়াত আমাৰ নামহিংস আছে, নামহিংস আমি লগোৱা হ'ব অলপ পাছতে। খুলীয়া তালো এনেকৈ গায়ন বায়ন আছে, সেইখিনি লগোৱা হ'ব। এটা ধুনীয়া ডেকৰেশ্যন কৰা হ'ব। ওপৰতে আসন আছে, আপোনালোকে দেখিছে গুৰুজনাৰ এটা অনবদ্য সৃষ্টি অসমীয়া সমাজলৈ আসন আছে, তাৰ সন্মুখত বন্তি আছে। ঠিক এনেদৰে কেইবাগছো বন্তি আমাৰ এনেকৈ থাকিব, আপোনালোকে দেখিছে নিশ্চয়। এনেধৰণে যদি আপোনালোকে আহে মূল তোৰণ সন্ধি মানে মূল গেট সন্ধি, তো এনেকৈ আমাৰ গুৰুজনাই সৃষ্টি কৰা আপোনাৰ এনেকৈ নামঘৰ আপোনাৰ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে। তো এনেধৰণে সকলো চাইডে আপোনাৰ কৰ্মকৰ্তাসকলে কাম কৰি আছে। খুব ধুনীয়া কাম কৰিছে, যিহেতু আপোনাৰ অনুষ্ঠান ভাগ পথাৰত পাতিছে। তো বতৰ ঘপককৈ বেয়া হৈ গ'লে ৰাস্তা পদূলিবিলাকৰ পৰা মানুহে কষ্ট নাপাবলৈ অস্থায়ী ৰাস্তা ইয়াতে আপোনাৰ ব্লক ইত্যাদি নিৰ্মাণ কৰা হৈছে। এনেধৰণে আমি পথাৰৰ মাজে মাজে আহি আছোঁ, আৰু আপোনালোকে দেখা পালে খুব ধুনীয়াকৈ আপোনাৰ ৰাস্তাটো ব্লক ইত্যাদি বনাইছে, যিহেতু মানুহে আহিবলৈ কষ্ট নোহোৱাকৈ। আৰু এইফালে আপোনাৰ মোৰ সন্মুখত আছে আপোনাৰ কেন্দ্ৰীয় শিবিৰ। তো কেনেধৰণে ইয়াত আপোনাৰ শিবিৰবিলাক বনাইছে আপোনালোকক দেখাই দিওঁ অলপ। মূল তোৰণ ভাগতে এনেকৈ সোমাই আহিলোঁ, কিন্তু আপোনাৰ শেষেই নহয় মানে। তো সকলো ফালে কাম চলি আছে। তো আৰু প্ৰথমতে আহি পেলাই আমি পাই গৈছোঁ আপোনাৰ কেন্দ্ৰীয় শিবিৰ এইটো। আৰু এইফালে অংকুৰ, ইয়াত আমাৰ বহুতো সেৱা বাহিনী জড়িত হৈ থাকে। আমাৰ অধিৱেশন ভাগত সেৱা বাহিনীসকল মানে বহুতো জিলাৰ পৰা আহে, আৰু সেৱা বাহিনীসকলক মানে যিহেতু ৰাখিবলৈ আমাৰ
কেন্দ্ৰীয় এটা শিবিৰ লাগে। তো ভকত বৈষ্ণৱ সকলক লগত আমাৰ মানে মেইন অধিৱেশন ভাগৰ মূল মানে কণ্ট্ৰল কৰি থাকে সেৱাবাহিনী যদি নাথাকে মানে অধিৱেশন বা বিফলেই হয় মানে সেৱাবাহিনী যিহেতু দৰকাৰ। আৰু এইফালে সেৱাবাহিনীখিনি ৰাখিবলৈ আমাৰ যিখিনি সেৱাবাহিনী আহিব বিভিন্ন জিলাৰ পৰা সেৱাবাহিনী ইয়াত আমাৰ যিহেতু ৰখা হ'ব। আৰু এইফালে দেখিছে কাষতে লাগি আছে আমাৰ ভোজনালয় আৰু এয়া আমাৰ কেন্দ্ৰীয় শিবিৰ। আৰু আপোনালোকক প্ৰথমতে ইয়াৰ কামবিলাক আৰু শিবিৰবিলাকৰ কাম কেনেকৈ চলি আছে দেখাওঁ, তাৰপিছত ভোজনালয়লৈ লৈ যাম। মোৰ কাষতে আছে আপোনাৰ গোটেই শিবিৰবিলাক। এয়া কোনো আপোনাৰ ভেলাঘৰ নহয়, তো প্ৰত্যেকখন আঞ্চলিকে আপোনাৰ নিৰ্মাণ কৰা এটা আপোনাৰ শিবিৰ। তো কিমান দীঘলীয়া আপোনাৰ চাওক, একদম ইয়াৰ পৰা আপোনাৰ সেই কিমান দীঘলীয়া আপোনাৰ শিবিৰ। তো এনেকৈ ধৰণে আপোনাৰ কেন্দ্ৰীয় শিবিৰৰ কাষতে আছে আপোনাৰ গোটেই এনেধৰণৰ শিবিৰবিলাক। তো সকলো আঞ্চলিকৰ পৰা অহা লোকসকল এনেকৈ ইয়াতে থাকিব, সকলো আঞ্চলিকৰে এনেকৈ আপোনাৰ ভাগ কৰি দিয়া হ'ব। তো খুব ধুনীয়াকৈ এনেকৈ আপোনাৰ দেখা পাইছে খেৰ দি বনোৱা হৈছে। তো মই যদি সোমাই যাওঁ ইয়াৰ ভিতৰলৈ, তো দেখা পাইছে কিমান ডাঙৰকৈ মানে দীঘলকৈ বনাইছে। তো গোটেই আপোনাৰ খেৰ দি বনাইছে, একদম থলুৱা বস্তু দি বাঁহ আৰু খেৰ। সকলৰ ব্যস্ততাৰ মাজতে খুব ধুনীয়া এটা পৰিৱেশ দেখিছোঁ ইয়াত, যিহেতু দাদাহঁতে আপোনাৰ ইছলামী ধৰ্মীয় লোক হোৱাৰ পাছতো ইয়াত ধুনীয়াকৈ কাম কৰি আছে। তো অসমীয়া আৰু মুছলমানসকলৰ মাজত এটা যিটো সম্প্ৰীতি মানে মিলা প্ৰীতি, আৰু যিটো মানে আমাৰ জাতি ধৰ্মৰ লগত কোনো মানে কিবা নাই, সকলোৰে তেজটো কাটিলে একে। তো তাৰ মাজতে আজি দাদাহঁতে মানে কাম কৰি আছে ইয়াত। খুব ধুনীয়াকৈ এটা বস্তু ফুটি উঠিছে যে অসমীয়া আৰু মুছলমানৰ লগত যিটো সম্প্ৰীতি আছে, তো এতিয়াও আছে সেই আজান ফকীৰৰ দিনৰ পৰা এতিয়াও। কাৰণ আমি অসমখন শংকৰ আজানৰ দেশ বুলিয়ে কয়। আমি এটা সমন্বয় সদায় বান্ধ খাই আহিছোঁ অসমীয়া জাতিটো। আমি কেতিয়াও হিন্দু মুছলমান বুলি ক'বলৈ নাযাওঁ, আমি এটা অসমীয়া জাতি বুলি ক'বলৈ যাওঁ। কাৰণ আমি অসমত থাকোঁ, সকলো ধৰ্ম ভাষা নিৰ্বিশেষে আমি একেলগে আমি বিভিন্ন ধাৰ্মিক অনুষ্ঠানেই হওক ৰাজহুৱা অনুষ্ঠানেই হওক আমি আয়োজন কৰি আহিছোঁ। হয়। তো ইয়াত খুব ধুনীয়াকৈ দাদাহঁতে ইয়াত কাম কৰি আছে। তো দাদাৰ আপোনাৰ ঘৰ কোন জেগা? আমাৰ গোটেই টিমটো আমি কাকজানৰ পৰা আহিছোঁ। মোৰ ঘৰ মেলেঙত। মোৰ নাম আৰছাদ আলী। হয়। মাজত মাত্ৰ কেইটামান দিন যিহেতু, তো এনেধৰণে কামবিলাক চলি আছে। তো দাদাহঁতে কাম কৰি আছে। তো তাৰ মাজতে দাদাহঁতে ব্যস্ততাৰ মাজতো অকণমান সময় দিছে। তো দাদা ইয়াত এই কাম কৰি আৰু এই অনুষ্ঠান ভাগৰ বিষয়ে কি ক'ব, অনুভৱ কেনেকুৱা আপোনাৰ? এই অনুষ্ঠান ভাগ মই এতিয়াই নহয়, আমি আগৰ পৰা পাই আহিছোঁ। যেতিয়া আমাৰ সেইটো চাইডে কাকজান মেলেঙৰ অঞ্চলত 27তে এই অনুষ্ঠান ভাগ হৈছিলে, তেতিয়াও আমি বিভিন্ন ধৰণে ইয়াৰ লগত জড়িত হৈ পৰিছিলোঁ। যোৰহাট জিলাৰ যিখন অধিৱেশন হৈছিলে মেলেং অঞ্চলত, তাত মই উপসভাপতিৰ দায়িত্ব লৈ পেলাই মই কাম কৰি আহিছিলোঁ। বিভিন্ন সময়ত এই অনুষ্ঠান ভাগলৈ আহিলে আন্তৰিকতা বাঢ়ে। যি অনুষ্ঠানে যি ধাৰ্মিক অনুষ্ঠানেই নহওক, তালৈ গ'লে আন্তৰিকতা বাঢ়ে। যোৱা বছৰ আমি ঠিক তেনেধৰণে কাকজানত আমি মুছলমান ধৰ্মাৱলম্বীৰ মানুহে আমি ইজতেমাৰ আয়োজন কৰিছিলোঁ আপাৰ আছাম জোনৰ। সেই ইজতেমাত আমাৰ ঢেকীয়াখোৱা বৰনামঘৰ কমিটিৰ পৰা আৰম্ভ কৰি সমূহ নামঘৰ কমিটিসকলে আমাক সহযোগ কৰিছিলে, আৰু সেইধৰণে আমিও কৰি আহিছোঁ। আৰু আজিও আমি আজি 2-3 দিনমান আমি আহি আছোঁ, কিন্তু আজি আমি দলে বলে আহি ইয়াত আমাৰ শ্ৰমদান কৰিম বুলি আগবাঢ়ি আহিলোঁ। তো আৰু এজন দাদা আছে এইফালে। তো দাদা আপোনাৰ ঘৰ কোন জেগা? মই একে কাকজান বনগাঁৱত। তো কাম কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে। হাজাৰ মানুহে কাম কৰি আছে ইয়াত, হয়নে দাদা? আৰু মাজত মাত্ৰ কেইটামান দিন, তো কাম কিমান % কমপ্লিট হৈছে বাৰু? 80-90% হৈ গৈছে। 90% আগবাঢ়িছে। দাদা আছে এইফালে। দাদা আপোনাৰ নামটো? আমিৰ আজাদ হুছেইন। হয়। তো ইয়াৰ অনুষ্ঠান ভাগৰ বিষয়ে কি ক'ব? অনুষ্ঠানতে আহি ভাল লাগিছে। যিহেতু আমাৰ অসমীয়া মানুহৰ অনুষ্ঠান, কোনো জাতি ধৰ্ম মুছলমান বা বাগানীয়া কিবা কৰি লাভ নাই। তো যিহেতু কাটিলে দাদা তেজটো চবৰে একে। আমি হিন্দু মুছলমান কি সকলো ককাই ভাই, তো সকলোৱে মিলি আমি অসমখনত জীয়াই থকা দিনকেইটাত সকলোৱে মিলি থাকিব লাগিব, নে কি কয় দাদা? তো এনেধৰণে দাদাহঁতে কাম কৰি আছে। তো বহুতে বেছি ভাল লাগিছে, আৰু খুব ধুনীয়াকৈ এই অনুষ্ঠান ভাগ হৈ যাওক। সকলো অসমবাসীৰ ৰাইজ আহক। তো আৰু এজন দাদা আছে মোৰ লগত এইফালে। তো মুছলমান ধৰ্মৰ যেতিয়া কাণত এখন গামোচা দেখা পাওঁ, তো এই বস্তুটো দেখিলে বহুত বেছি ভাল লাগে, যিহেতু আমাৰ অসমখন শংকৰ আজানৰ দেশ। তো এইফালে দাদাখন আছে, দাদাটোৰ মুখৰ পৰা গোটেই কথাখিনি গম পালে। আৰু এইফালে মোৰ লগত দাদাজন আছে। তো দাদা আপোনাৰ ঘৰ কোন জেগা আৰু নাম কি? নমস্কাৰ, মই কাকজান বনগাঁৱৰ পৰা আহিছোঁ। আচলতে আমি কেইবাজনো আহিছোঁ ইয়ালৈ। এই যি শংকৰ অধিৱেশন এই মৌবন্ধাত হৈছে, আমি তাত নিজৰ যিমানখিনি পাৰোঁ আমি সিমানখিনি কাম কৰিবলৈ বাবে আহিছিলোঁ। আজি আমি ৰাতিপুৱা 11মান বজাতে আহি পালোহি।
আচলতে ইয়াৰ দ্বাৰা ৰাইজলৈ এটা বাৰ্তাও গৈছে যে এইখন শংকৰ আজানৰ দেশ আৰু অতীজৰে পৰা আমি এক হৈ আছিলোঁ, এক হৈ আছোঁ আৰু সদায় এক হৈ থাকিম। দাদাহঁতৰ লগত কথা পাতি বহুতেই বেছি ভাল লাগিল, তো ধন্যবাদ। আপোনালোকক খুব ধুনীয়াকৈ এনেকৈ শিবিৰবিলাক দেখাই আছোঁ, মোৰ বেক চাইডে গোটেই শিবিৰবিলাক দেখাই দিলোঁ। আৰু লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ আপোনাৰ ভকত বৈষ্ণৱসকল আহিব আৰু তেখেতলোকক কেনেধৰণে আপোনাৰ ক'ত কেনেধৰণে আপোনাৰ ৰান্ধি পেলানি খুৱাব আপোনালোকক দেখাই দিছোঁ। মোৰ বেক চাইডে আপোনালোকে দেখা পাইছে, তো এনেধৰণে আপোনাৰ শিবিৰৰ কাষতে লাগি আছে আপোনাৰ ৰন্ধনশালত আপোনাৰ 200তকৈ অধিক আপোনাৰ চৌকা খন্দা হৈছে। ইয়াতে মানে ভক্তমান ৰাইজসকলে আপোনাৰ 15,000তকৈ অধিক মানুহে একেলগে বহি অন্ন গ্ৰহণ কৰিব পাৰিব, যিহেতু সকলোৰে এসাঁজ তৃপ্তিৰে খাম বুলি আহিব, মানে অন্ন গ্ৰহণ কৰি ইয়াত হাত চাত ধুব পাৰে। ইয়াত টেপৰ ব্যৱস্থা কৰিছে আপোনাৰ 300তকৈ অধিক, বৰ্তমান ৰাইজে কষ্ট নোপোৱাকে। ইয়াত তো মোৰ বেক চাইডে আছে আপোনাৰ মূল মঞ্চ ভাগ, তো বিভিন্ন কাৰ্যসূচী এই মূল মঞ্চ ভাগতে হ'ব আপোনাৰ। আৰু এই মঞ্চ ভাগৰ ফ্ৰণ্টতে আছে আপোনাৰ খুব ডাঙৰকে পেণ্ডেল, তো ইয়াতে আপোনালোকে বিভিন্ন জেগাৰ বিভিন্ন ঠাই মানে ভকত বৈষ্ণৱসকল ইয়াতে বহি পেলানি ইয়াত যি কাৰ্যসূচী চলি থাকিব, তো ইয়াত যি আপোনাৰ কাৰ্যসূচী চলি থাকিব, তো সকলোৱে উপভোগ কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টোত আপোনালোকক ইমানখিনিয়ে দেখাবলৈ চেষ্টা কৰিলোঁ, যিহেতু কিমান কি কাম চলি আছে আৰু খুব দ্ৰুতগতিত ইয়াত কাম চলি আছে, তো কেনেকুৱা কি হ'ল আপোনালোকক দেখাই দিলোঁ। তো আৰু 90% কাম কমপ্লিট হৈ গ'ল, মাত্ৰ 10% কাম বাকী আছে, মাজত মাত্ৰ আছে কেইটামান দিন। যি ভিডিঅ'টো ইমানখিনি আছিল, তো কেনেকুৱা কি কাম চলি আছে দেখালোঁ। যদি ভিডিঅ'টো কিবা ভুল হৈছে ক্ষমা কৰি দিব। তো নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ চুবাই জয় অসম।